6 লাখ টকা লৈছে আপোনালোকক গোটেই মিডিয়াখিনিক মেনেজ কৰিম বুলি। আপোনালোকৰ আমগুৰি যে এইটো আছফ আলী যে 6 লাখ টকা লৈছে আপোনালোকক গোটেই মিডিয়াখিনিক মেনেজ কৰিম বুলি। আছফ আলী কি প্ৰুফ কি আছে গোটেই মেনেজ সি কৰিম বুলি পইচা লৈছে। কেতিয়া লৈছিলে? যেতিয়া আপোনালোকে তাত সেইবিলাক যে হৈছিলে আমিতো কৰা নাছিলো, সি মেনেজ কৰিছিলে। আপোনাৰ প্ৰমাণ কি আছে কওক। আৰু আপোনাৰ পাপু বৰগোহাঁই যিটো আছিলে, যিটো পাপু বৰগোহাঁই সি পইচা লৈছে। কিমান লৈছে? কোনে লৈছে? নামকেইটা কওকচোন। নামকেইটা কওক। কোনে পইচা লৈছিল? পইচা কোনোবাই বিচাৰিছিল নেকি আপোনাক? আছফ আলী আছফে বিচাৰিছিল। আছফে মেনেজ কৰিম বুলি কথা পাতিছিল আপোনালোকক। আপোনালোকৰ আমগুৰি যে এইটো আছফ আলী যে 6 লাখ টকা লৈছে আপোনালোকক গোটেই মিডিয়াখিনিক মেনেজ কৰিম বুলি। আছফ আলী কি প্ৰুফ কি আছে গোটেই মেনেজ সি কৰিম বুলি পইচা লৈছে। কেতিয়া লৈছিলে? যেতিয়া আপোনালোকে তাত সেইবিলাক যে হৈছিলে আমিতো কৰা নাছিলো, সি মেনেজ কৰিছিলে। আপোনাৰ প্ৰমাণ কি আছে কওক। আৰু আপোনাৰ পাপু বৰগোহাঁই যিটো আছিলে, যিটো পাপু বৰগোহাঁই সি পইচা লৈছে। কিমান লৈছে? কোনে লৈছে? নামকেইটা কওকচোন। নামকেইটা কওক। কোনে পইচা লৈছিল? পইচা কোনোবাই বিচাৰিছিল নেকি আপোনাক? আছফ আলী আছফে বিচাৰিছিল। আছফে মেনেজ কৰিম বুলি কথা পাতিছিল আপোনালোকক।